শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কামৰূপ জিলাৰ তোলামাটিত ৩ আৰু ৪ মাৰ্চ ২০২৬ দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী হৰিশংকৰ স্মৃতি সত্ৰত আন কেইবাবছৰ দৰে পালন কৰা হয়। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ৩ মাৰ্চ মঙলবাৰে ৰাতিপুৱা ৬:৩০ বজাত শ্ৰীমদ ভাগৱত স্থাপনেৰে আৰম্ভ কৰি ক্ৰমে পতাকা উত্তোলন, আয়তীৰ নাম প্ৰসংগ, ভাগৱত পাঠ, দৌল শোভাযাত্ৰা, সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা ৯ বজাত দৰঙৰ পূব লোকৰাই যুৱ মিলন হুলীয়া ভাৱৰীয়াৰ দ্বাৰা ৰাৱণ বধ নাট প্ৰদৰ্শনেৰে প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সামৰি পৰে বুলি সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি সিদ্ধিৰাম ডেকা, সম্পাদক ভৱেশ বৰুৱা, দৌল উৎসৱ উদযাপন সমিতিৰ সভাপতি দীপজ্যোতি কলিতা, সম্পাদক প্ৰণৱ বৰুৱাই জানিবলৈ দিয়ে। আৰু যিসকল ৰাইজে এই দৌল উৎসৱত সহায় সহযোগিতা আগবঢ়াই সকলো কাৰ্যসূচী সফল কৰাত অৰিহণা যোগালে তেওঁলোকলৈ ধন্যবাদ জনাই সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সিদ্ধিৰাম ডেকাই। নিউজ ডেস্ক রিপোর্ট AIN লাইভ। ধন্যবাদ। মই আপোনালোক AIN সাংবাদিকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই শ্ৰী শ্ৰী হৰিশংকৰ স্মৃতি সত্ৰ অনুষ্ঠানত আজি প্ৰায় ৩০ বছৰ হ'ল। আমি কেতিয়াবা সৰুকৈ কৰোঁ, কেতিয়াবা ডাঙৰকৈ কৰোঁ। ফাকুৱা উৎসৱ, শ্ৰীকৃষ্ণ জন্মাষ্টমী, আমাৰ শংকৰ উৎসৱ সকলো কৰি আছোঁ। ভাদমহীয়া তিথিও কৰোঁ। আমি কিন্তু ফাকুৱাটো অলপমান ডাঙৰকৈ কৰোঁ। সেই হিচাপে এইবেলিও আমি ফাকুৱা আজি আৰু অহাকালি দুদিনীয়াকৈ কাৰ্যসূচীৰে সকলো কাৰ্যৰ ব্যৱস্থা কৰিছোঁ। আমি আজি ৰাতিপুৱা আমাৰ ভাগৱত স্থাপন হ'ল, তাৰপিছত পতাকা উত্তোলন হ'ল, তাৰপিছত আমাৰ ভাগৱত পাঠ হ'ল, তাৰপিছত আমাৰ নগৰ কীৰ্তন হ'ল, তাৰপৰা আয়তীৰ নামো হ'ল। ইয়াৰ পিছতে আমাৰ গধূলি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু এতিয়া আমাৰ বৰ্তমান দৰঙৰ শিৱজাৰৰ পূব লোকৰাই খুলীয়া ভাওনাযোৰ বৰ্তমান চলি আছে। মই এইখিনিতে মই সকলো অঞ্চলৰ ৰাইজকে যিখিনি মানে আমাৰ সহায় সহযোগ আগবঢ়াইছে মই সকলো লোকে ধন্যবাদ জনাইছোঁ। অহাকালি আমাৰ ৰাতিপুৱা ভাগৱত স্থাপন হ'ব, ৰাতিপুৱা 10 বজাত খেল ধেমালি প্ৰতিযোগিতা হ'ব, দুপৰীয়া 11-12মান বজাত আমাৰ আয়তীসকলে নাম পৰিৱেশন কৰিব, গধূলি অলপ নৃত্য পৰিৱেশন কৰাৰ কথা আছে। আমাৰ গধূলি বন্তি প্ৰজ্বলন কৰি আমি অহাকালি গধূলি আমি কাৰ্যসূচী সমাপ্ত কৰিম। আপোনালোকে যিহেতু প্ৰতি বছৰেই কৰে এই ধৰণে দৌল উৎসৱটো উদযাপন কৰে নহয় জানো? প্ৰতি বছৰে এই ধৰণে আপোনালোকে দৌল উৎসৱটো উদযাপন হয়। আমি প্ৰায় আজি 25 বছৰ হ'ল আমি দৌল উৎসৱ কৰি আছোঁ। কেতিয়াবা আমি ছোৱালীৰ নাম মাতোঁ, কেতিয়াবা পুৰুষৰ নাম মাতোঁ, কেতিয়াবা ভাওনা, কেতিয়াবা আমাৰ সাধাৰণ খুলীয়া পাৰ্টি, এইবিলাক নিমন্ত্ৰণ কৰি আমি অনুষ্ঠানটো ৰক্ষা কৰি আছোঁ। আমি পোনপ্ৰথমে AIN নিউজৰ জৰিয়তে আমি তোলামাটিবাসী ৰাইজক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তেওঁলোকৰ যিখন কমিটিয়ে আমাক আহ্বান কৰি এই মঞ্চ দিলে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ। আমি এইকাৰণে ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাক যি ধৰণে সঁহাৰি জনাইছে, তেওঁলোকৰ দৰ্শকখিনি যি ধৰণে আমাৰ প্ৰতি কোনো হাই হুলি নোহোৱাকৈ ধুনীয়াকৈ আমাৰ কি পাৰিছোঁ আমি দেখুৱাব, আমি ভাৱ দেখুৱাইছোঁ, কি পাৰিছোঁ আমি নাজানো, কিন্তু আমাক যি ধৰণে তেওঁলোকে সন্মান সহকাৰে চাই আছে, সেইবাবে তেখেতসকলৈ মই বহুবাৰ ধন্যবাদ জনাইছোঁ, কোটি কোটি নমস্কাৰ জনাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। বহুত ভাল লাগিছে, আমাৰো ভাল লাগিছে। ৰাইজে যেতিয়া আমাক সঁহাৰি জনাব তেতিয়া দুগুণ উৎসাহেৰে আমিও যিখিনি আমাৰ সমৰ্থদি পাৰোঁ সেইখিনি আমি কৰিবলৈ চেষ্টা কৰোঁ। হয়, দৰঙীয়া এইটো যিহেতু আমাৰ খুলীয়া ভাৱৰীয়া, অল অসমত অকল ভাওনা বুলি জানে, কিন্তু দৰঙতহে আছে খুলীয়া ভাৱৰীয়া। যিহেতু আমাৰ এইটো খুলীয়া ভাৱৰীয়া বহুত বছৰ এতিয়া এই বস্তুটো বিতৰ্কিত, কিছুমানে কয় প্ৰাক শংকৰী যুগৰ, কিছুমানে কয় প্ৰাক শংকৰীৰ পিছত, আমি ইমানখিনি নাজানো, কিন্তু দৰঙতহে পাব অকল খুলীয়া ভাৱৰীয়া, বাকী অসমত পাব ভাওনা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।